নিজে নিজকে সুধিছো অৰ্থ জীৱন বিচাৰিছো। নয়ন, আজিৰ পৰা মই এটা নতুন জীৱনৰ আৰম্ভণি কৰিবলৈ গৈ আছো। আপোনাৰ আশীৰ্বাদ নোলোৱাকেনো কেনেকৈ যাওঁ? স্বামী বোলে পৰমেশ্বৰ হয়, জানো আজিকালি সেইবোৰ দিন নাই আৰু। এইবোৰ কথা আজিকালি আওপুৰণি হ'ল। পতি পত্নীৰ সম্পৰ্ক আজিকালি বন্ধুৰ দৰেহে হয়। ময়ো আপোনাৰ লগত তেনেকুৱা এটা সম্পৰ্কই বিচাৰিছিলো নয়ন। লগতে মই আপোনাক বহুত বেছি সন্মানো কৰিছিলো। মই মোৰ মা দেউতাক দেখিছো নহয়, মা দেউতাৰ মাজত বহুত মিলাপ্ৰীতি। মায়ে দেউতাক বহুত বেছি সন্মান কৰে, বহুত আদৰ যত্ন কৰে। সৰুৰ পৰা ইমান ডাঙৰ হলো, আজিলৈকে মোৰ মা দেউতাৰ মাজত এদিনো কাজিয়া দেখি নাপালো। ময়ো তেনেকুৱা এটা বৈবাহিক জীৱনে বিচাৰিছিলো নয়ন, কিন্তু সেইটো সম্ভৱ নহলগে। বিয়াৰ 4 মাহ হওঁতে আপোনাক ভগৱানে আমাৰ পৰা কাঢ়ি লৈ গ'ল। বিয়াৰ পিছত আপোনাৰ লগত 4টা মাহ কটালো, কিন্তু সেই 4টা মাহত আমি দুয়ো একেলগে বহি 4 মিনিটো চাগে ভালকে কথা পাতি নাপালো। মই নাজানো কি চিন্তাই আপোনাক ইমান খুলি খুলি খাই আছিল, যাৰ বিষয়ে ঘৰৰ মানুহে একো নাজানে, ময়ো একো নাজানিলো। জানিবলৈ মই বহুত চেষ্টা কৰিছিলো আৰু ভাবিছিলো লাহে লাহে চব ঠিক হৈ যাব। মোৰ মৰম ভাল পোৱাৰে আপোনাক মই সলনি কৰি দিম, কিন্তু তাৰ আগতেই দেখোন সকলো শেষ হৈ গ'ল। মানুহে কয় ভগৱানে যিয়েই কৰে ভালৰ কাৰণে কৰে, কিন্তু আমাৰ লগত ভগৱানে যি কৰিলে তাতনো কাৰ ভাল হ'ল আপুনি কওকচোন? ইমান কম বয়সতে আপোনাক আমাৰ মাজৰ পৰা লৈ গ'ল। মোৰ মনটোৱে যদিও এতিয়ালৈকে মানি ল'ব খোজা নাই যে আপুনি এইখন পৃথিৱীত নাই, তথাপিও সকলো প্ৰমাণেতো এইটোৱে কৈ আছে। এতিয়া লাহে লাহে মোৰো বিশ্বাস হ'ব লৈছে আৰু ময়ো নিজকে এতিয়া সাজু কৰিছো অকলে জীৱন সংগ্ৰাম চলাই যাবলৈ। বিয়াৰ মাত্ৰ 4 মাহ পিছতেই মই বিধৱা হ'ব লগা হ'ল। মোৰ গৰ্ভত থকা সন্তানটোতো মোতকৈ বেছি দুৰ্ভগীয়া। গৰ্ভত থাকোঁতেই দেউতাকক হেৰুৱাইছে, আনকি আপোন মানুহখিনি মৰমো তাৰ ভাগ্যত নাই। ককাক আইতাকৰ ঘৰখন, তাৰ দেউতাকৰ ঘৰখন সি চাগে কেতিয়াও নেদেখিবই। মোৰ ওপৰত যে শাহুমা আৰু পিংকিয়ে এনেকুৱা সন্দেহ কৰিব মই কল্পনাও কৰা নাছিলো। কিন্তু নয়ন, আপুনিতো ভালকৈ জানে সেইটো যে আপোনাৰে সন্তান। মই জানো নয়ন, জীয়াই থকা সময়খিনিত আপুনি মোক ভাল পোৱা নাছিল, কিন্তু এতিয়া নিশ্চয় আপোনাৰ মৰম আৰু আশীৰ্বাদ মোৰ লগত সদায় আছে। আপোনাৰ এই সন্তানটোক মই কেতিয়াও একো কষ্ট হ'বলৈ নিদিওঁ। দেউতাকৰ অভাৱ যাতে সি কোনোদিন অনুভৱেই কৰিব নোৱাৰে। মই যিমান কষ্ট কৰিব লাগে সিমান কৰিম, তথাপিও তাৰ অলপো কষ্ট হ'ব নিদিওঁ। আপুনি মাত্ৰ সেইখন পৃথিৱীৰ পৰা আপোনাৰ মৰম আৰু আশীৰ্বাদ সদায় মোৰ লগত ৰাখিব। অনামিকা বা, এতিয়ালৈকে তুমি এই ফটোখনৰ লগতে কথা পাতি আছা। অফিচ নোযোৱা নেকি? সময় হৈ গ'ল নহয়। আজি তোমাৰ প্ৰথম দিনাই তুমি লেট কৰিম বুলি ভাবিছা নেকি? নাই নাই মীনাক্ষী, মইতো কেতিয়াবাই ওলালো, তোমাৰ কাৰণেহে ৰৈ আছিলো। ব'লা এতিয়া যাওঁ। অনামিকা বা, তুমি ভিনদেউক বহুত বেছি ভাল পাইছিলা ন? মীনাক্ষী, তোমাৰ ভিনদেউক মই বহুত বেছি ভাল পাইছিলো, এতিয়াও ভাল পাওঁ আৰু আগলৈ পাই থাকিম। তোমালোকৰ লাভ মেৰেজ আছিল নেকি অনামিকা বা? নহয় মীনাক্ষী, ঘৰৰ মানুহে ঠিক কৰিছিল আমাৰ বিয়া। বিয়াৰ আগলৈকেতো মই এখেতক দেখাও পোৱা নাছিলো, তথাপিও তোমালোক দুয়োৰে মাজত ইমান মৰম ভাল পোৱা আছিল। তেখেতৰ কথা মই নাজানো মীনাক্ষী, কাৰণ মানুহজনক ভালকে বুজি পাবলৈ মই দেখোন সময় নাপালো। কিন্তু মোৰ কাৰণে নয়নে একমাত্ৰ পুৰুষ আছিল, যাক মই মোৰ মনত স্থান দিছিলো। তোমাৰ জীৱনৰ কথা যিমান শুনো সিমানে বেয়া লাগে অনামিকা বা। কি কৰিবা আৰু মীনাক্ষী, এই অভাগিনীৰ ভাগ্যত এই দুখ কষ্টবোৰেই লিখা আছে চাগে। এতিয়াৰ পৰা আৰু নহয় অনামিকা বা, যিমান কষ্ট পাব লগা আছিল আগতেই পালা তুমি। এতিয়া জীৱনটো নতুনকৈ আৰম্ভ কৰিব লৈছা নহয়, এতিয়া চাবাচোন সকলো ফালৰ পৰা তুমি সুখেই সুখ পাবা। আৰু নতুন এগৰাকী আলহীও আহি আছে নহয় তোমাৰ জীৱনলৈ, মানে আমাৰ জীৱনলৈ। অকণমানিজন অহাৰ পিছতে চাবাচোন তোমাৰ গোটেই জীৱনটো ৰঙীন হৈ পৰিব। ব'লা এতিয়া সোনকালে অফিচলৈ যাওঁ। ব'লা মীনাক্ষী। ইমান দিনৰ মূৰত তোমাক লগ পাইছো নিহাৰিকা। কি হ'ল, আমাৰ বিয়া ঠিক হোৱাৰ পিছৰ পৰাই তোমাৰ মোৰ প্ৰতি মৰমেই কমি গ'ল নেকি? আজিকালি দেখোন লগ কৰিবলৈ মনেই নকৰা তুমি। নহয় বিজয়, মোৰ বেলেগ এটা চিন্তাহে হৈছে। কি চিন্তা কৰিছা তুমি ইমানকে? অনামিকা বাৰ বিষয়ে। সঁচাকৈ নিহাৰিকা, তোমাৰ বালে বেয়াহে লাগে, ইমান কম বয়সতে গিৰিয়েকক হেৰুৱালে। ভিনদেউতো ঢুকালে, কিন্তু তাৰ পিছত যে শাহুৱেকে বাক ঘৰৰ পৰা উলিয়াই দিলে সেই কথাটো গম পোৱাই তুমি? গম পাইছো নিহাৰিকা, গাঁৱৰ সকলোৰে মুখত এইটোৱে কথা। আৰু জানানে, গাঁৱৰ বেছিভাগ মানুহে তোমাৰ বাকে অমংগলীয়া বুলি কৈছে। বিয়া হোৱাৰ পিছতে গিৰিয়েকৰ প্ৰাণ গ'ল। পিছে অনামিকা বা এতিয়া আছে ক'ত, কিবা গম পোৱা নে? মই গম পাওঁ বিজয়, কিন্তু ঘৰতহে মই একো কোৱা নাই। অনামিকা বাই ফোন কৰি মোক তাই ক'ত আছে সকলো কৈছে, কিন্তু মা দেউতাক মই এইবোৰ একোৱে কোৱা নাই। কিয় নিহাৰিকা, তুমি কোৱা নাই কিয়? এটা কথা কোৱাচোন বিজয়, তোমাৰ মা দেউতাই গম পাইছে নেকি আমাৰ অনামিকা বাৰ বিষয়ে? নাই পোৱা, এতিয়ালৈকে গম পোৱা নাই। ময়ো একো কোৱা নাই সেইবোৰ। জানাই নহয় তুমি, মোৰ মা দেউতাৰ চিন্তাধাৰাবোৰ অলপ আগৰ দিনৰ নিচিনা। তাতে আকৌ তোমালোকৰ গাঁৱৰ প্ৰায়ভাগ মানুহে কৈছে তোমালোকৰ অনামিকা বা অমংগলীয়া বুলি।
মা দেউতাই যদি শুনিবলৈ হয় আমাৰ বিয়াখন কি হ'বগে সেইটোহে চিন্তা হৈছে মোৰ। সেইকাৰণেইতো মই মোৰ মা দেউতাকো কোৱা নাই অনামিকা বাৰ বিষয়ে। মা দেউতাই যদি গম পায় বা ক'ত আছে তেন্তে ঘৰলৈ ঘূৰাই আনিব। আৰু অনামিকা বাক যদি আমাৰ ঘৰলৈ ঘূৰাই আনে তোমাৰ মা দেউতাই নিশ্চয় সকলো কথা গম পাই যাব। আমাৰ বিয়াখন নহ'বগে আৰু তেতিয়া বিজয়। এইটো কথা মই ভবাই নাছিলো নিহাৰিকা। ভালেই কৰিছা তুমি। নকবা এতিয়া তোমাৰ মা দেউতাক অনামিকা বাই যে তোমাক ফোন কৰিছিলে। আমাৰ বিয়াখন হৈ লওকচোন তাৰপিছত ক'লেও ক'বা। ময়ো সেইটোৱে ভাবিছো বিজয়। আমাৰ দুয়োৰে কিমান বছৰৰ ভাল পোৱা, দুয়োখন ঘৰেতো মানিয়ে লোৱা নাছিল। কিমান কষ্ট কৰি যে আমি দুয়োখন ঘৰকে মনালো। এতিয়া আমাৰ বিয়াও ঠিক হ'ল। এতিয়া যদি এইবোৰ কিবা কাৰণত বিয়াখন ভাঙিবলৈ হয়। নাই নিহাৰিকা, এইবোৰ কথা মুখলৈও নানিবা। চাবাচোন তুমি আমাৰ বিয়াখন ভালকে হৈ যাব। হ'লেই হয় আৰু বিজয়। আৰু অনামিকা বাৰু ঠিকেই আছে বোলে এতিয়া। হাজাৰ হ'লেও মই তাইৰে ভনীয়েক হয়। মোৰ তাইলে বহুত চিন্তাও লাগি আছিলে। মা দেউতাই গম নোপোৱাকৈ মই ৰাতিপুৱা আজি আকৌ ফোন কৰিছিলো তাইলে। আজিৰ পৰা বোলে তাই কিবা জব এটাতো সোমাইছে। তেনেহলে নিহাৰিকা চিন্তা কৰিব নালাগে আৰু। অনামিকা বাটো ভালেই আছে। তুমি তাইলে আৰু এতিয়া ফোন চোন নকৰিবা কেইদিনমান। নকৰো বিজয়, আৰু নকৰো ফোন। নাম্বাৰটো ব্লক কৰি ডিলিট কৰি দিছো মই। তাতে তাই ফোন কৰিলেও মা দেউতাৰ লগত কথা পাতিব নোৱাৰে আৰু মা দেউতাই তাইলে ফোন কৰিব নোৱাৰে। ঠিকে আছে, ভালেই কৰিলা তুমি। মই কেতিয়াও তোমাক হেৰুৱাব নোখোজো নিহাৰিকা। আমাৰ দুয়োৰে বিয়াখন হৈ যোৱালৈকে এইবোৰ কথা কাকো নকবা। বিয়াৰ পিছত লাগিলে আমি দুয়ো মিলি কম সকলোকে অনামিকা বাৰ বিষয়ে। ঠিক আছে বিজয়। আজিৰ পৰা ৰিচিপশ্যনত মোৰ লগতে আৰু এগৰাকী বহাৰ কথা আছিল। সেইগৰাকী তুমিয়ে নেকি বাৰু? হয় ময়ে হয়। ছাৰে কেইদিনমানৰ কাৰণে মোক ইয়াতে বহিব কৈছে। ঠিকে আছে বাৰু। কি নাম তোমাৰ? মোৰ নাম অনামিকা। আৰু আপোনাৰ নামটো? মোৰ নাম পায়েল। নাইচ টু মিট ইউ অনামিকা। আপোনাকো লগ পাই ভাল লাগিলে। মোক তুমি আপুনি বুলি নকবাচোন, মোৰ ভাল নালাগে। আজিৰ পৰা দেখোন আমি দুজনী একেলগে বহিব লাগিব। দিনটো একেলগে পাৰ কৰিম দুইজনীয়ে। এইবোৰ আপুনি চাপুনি ভাল নালাগে। তুমি বুলিয়ে কবা মোক। ঠিক আছে বাৰু পায়েল। ভালেই হ'ল জানানে, ছাৰে যে কেইদিনমানৰ কাৰণে হ'লেও তোমাক ইয়াত বহিব দিছে। দিনটো অকলে অকলে বহি একেবাৰে বৰ হৈ যাওঁ। অৱশ্যে আমাৰ ছাৰক লগ কৰিবলৈ বহুত মানুহে আহে। তেওঁলোকক বাৰু এটেণ্ড কৰো, তথাপিও অকলে অকলে আমনি লাগে দিয়াচোন। আৰু এতিয়াৰ পৰা তুমি ইয়াতে বহিবা নহয়, চাবাচোন কি ৰকমৰ যে মানুহ আহে। চবকে আকৌ আমাৰ ছাৰক লগ কৰিব দিব নোৱাৰি নহয়। কিছুমানে যে বহুত ৰিকুৱেষ্ট কৰে ছাৰক লগ কৰিবলৈ। আচলতে আমাৰ ছাৰে দান বৰঙণিবোৰ দি থাকে যে সেইকাৰণে। পিছে সেইটোৰে সুযোগ লৈ বহুত ফেক মানুহো আহে আৰু সেইবোৰৰ লগত ডিল কৰাটো বহুত টাফ হৈ যায়। অকলে কেতিয়াবা নোৱাৰোৱে। ভালে হ'ল এতিয়াৰ পৰা তুমি মোৰ লগত থাকিবা। দুয়োজনীয়ে কথা পাতি পাতি সময়টো সোনকালে পাৰ হৈ যাব। পিছে অনামিকা, আজি তোমাৰ প্ৰথম দিন নহয় জানো আমাৰ অফিচত? কেনেকুৱা লাগিছে বাৰু কোৱাচোন? ভালেই লাগিছে পায়েল। অফিচটো বহুত ডাঙৰ দেখোন। আৰু এতিয়ালৈকে যিকেইজনক লগ পাইছো সকলোৰে কথা বতৰা বহুত ভাল অনামিকা। আমাৰ অফিচৰ ষ্টাফৰ সকলো মানুহেই ভাল। একেবাৰে ঘৰুৱা সম্পৰ্ক আমাৰ সকলোৰে মাজত। এনেকুৱা নালাগে যে আমি ইয়াত কাম কৰিবলৈ আহো। এনেকুৱা লাগে এখন ঘৰৰ পৰা আন এখন ঘৰলৈহে আহো। হয় নেকি পায়েল? এনেকুৱা পৰিৱেশত কাম কৰিও ভাল লাগে। ভাল লাগে। কাম কৰা যেন ফিলেই নহয়। পিছে তুমি আমাৰ ষ্টাফৰে মীনাক্ষীৰ লগত থাকা ন? হয় মীনাক্ষীৰ লগতে থাকো। মানে কালিৰ পৰাহে থাকিব লৈছো। আচলতে এইখন চহৰলৈ মই কালি আহিছোহে। বেলেগ কোনো চিনাকিও নাই মোৰ ইয়াত। ভাগ্য ভাল আছিল যে আহিয়েই মীনাক্ষীক লগ পালো। তাইৰ কাৰণে মই এই চাকৰিটোও পাইছো। তাই সঁচাকৈয়ে মোক বহুত উপকাৰ কৰিছে। মীনাক্ষী ছোৱালীজনী বহুত ভাল হয়। আৰু মই কৈছোৱে নহয়, ষ্টাফৰ বাকী সকলো বহুত ভাল হয়। তুমি লাহে লাহে গম পাবা নহয়। মুঠতে অনামিকা, তুমি আমাৰ অফিচত কাম কৰি বহুত ভাল পাবা। তেনেকুৱা হলেতো ভালেই। আপোন মানুহখিনিক নিজৰ মানুহখিনিক এৰি থৈ আহিছো। ইয়াত যদি সকলোৰে লগত ভাল সম্পৰ্ক গঢ় লৈ উঠে তেনেহলে ভালেই লাগিব। তেনেহলে অনামিকা, আজিৰ পৰা তুমিও আমাৰ AK এণ্টাৰপ্ৰাইজ ফেমিলিটোৰ এটা মেম্বাৰ হলা। AK এণ্টাৰপ্ৰাইজেছলৈ তোমাক স্বাগতম জনাইছো। নয়ন, শুনাচোন নয়ন। অনন্যা, তুমি আকৌ এইবোৰ ড্ৰেছ পিন্ধিব ললা? মই তোমাক আগতেও কৈছো এইবোৰ ড্ৰেছ পিন্ধাটো মই ভাল নাপাওঁ। এতিয়া মই কি পিন্ধিম কি নিপিন্ধিম তাতো তোমাৰ পাৰ্মিশ্যন ল'ব লাগিব নেকি? চোৱা নয়ন, মই কিন্তু তোমাক সেইখিনি অধিকাৰ এতিয়ালৈকে দিয়া নাই। বুজি পাইছো তুমি গাঁৱৰ ল'ৰা, কিন্তু সেই বুলিয়ে তোমাৰ কাৰণে মই সদায় শাৰী বা মেখেলা চাদৰ সেইবোৰকে পিন্ধি থাকিব নোৱাৰো নহয়। তোমাক মই কেতিয়া কৈছো অনন্যা যে তুমি শাৰী বা মেখেলা চাদৰ পিন্ধিব লাগিব? তুমি ৱেষ্টাৰ্ণ পিন্ধা, তাত মোৰ কোনো আপত্তি নাই। লাগিলে তুমি জিন্স পিন্ধা, টি-চাৰ্ট পিন্ধা, তাত মোৰ কোনো আপত্তি নাই। কিন্তু প্লিজ এনেকুৱা ড্ৰেছ নিপিন্ধিবা। দেখিবলৈ শোভা অশোভাৰতো এটা কথা আছে। নয়ন, তাৰমানে এই কাপোৰযোৰ তুমি মোক বেয়া দেখিছা? সেইটো কথা নহয়ও অনন্যা, কিন্তু চবতে চব কাপোৰ পিন্ধিব নোৱাৰি নহয়। অফিচলৈ আহোঁতেও তুমি এইবোৰ ড্ৰেছ পিন্ধি আহিছা, কেনেকুৱা দেখি বাৰু? কৰবাত পাৰ্টিলৈ যোৱাৰ কথা হলেও বেলেগ। হ'ব নয়ন, তুমি মোক ইমান জ্ঞান দিব নালাগে। এইযোৰ কাপোৰৰ প্ৰাইচ কিমান তুমি জানানে? তুমি মোৰ পাপাৰ এই অফিচটোত কাম কৰাৰ আগতে যিটো চাকৰি কৰিছিলা, সেইটো চাকৰি 5 বছৰৰ দৰমহা গোটাইও তুমি এইযোৰ কাপোৰ কিনিব নোৱাৰিলা হলে। মোৰ পাপাৰ সিমানখিনি ক্ষমতা আছে, আৰু মোৰ পাপাৰ মই একমাত্ৰ ছোৱালী। মই এনেকুৱা দামী কাপোৰ পিন্ধিমেই। মই দামী কম দামী কথা কোৱা নাই অনন্যা, বাদ দিয়া। তোমাক বুজাই কোনো লাভ নাই। আৰে ৰবা,
মই যিটো কথা ক'বলৈ আহিছিলো সেইটো থাকিয়ে গ'ল। তোমাৰ উল্টা পুল্টা কথা শুনি মই আচল কথাটোৱে ক'বলৈ পাহৰিছিলো। শুনা নয়ন, কাইলৈ বহুত ইম্পৰ্টেণ্ট মিটিং এখন আছে। বহুত নামী দামী এটা কোম্পানীৰ লগত মিটিং। আৰু সেই মিটিংখনলৈ পাপাই তোমাক যাব কৈছে নয়ন। এইটো কিন্তু তোমাৰ কাৰণে বহুত ভাল অপৰচুনিটি নয়ন। মিটিংখন সাকসেসফুল হ'লে আমি বহুত ডাঙৰ কন্ট্ৰেক্ট পাম। বহুত কোটি টকাৰ প্ৰফিট হ'ব আমাৰ নয়ন। ঠিক আছে বাৰু, ময়ে যাম। কিন্তু মিটিংখন কোনটো কোম্পানীৰ লগত? একে এণ্টাৰপ্ৰাইজেছ, নাম শুনিছা চাগে তুমি? একে এণ্টাৰপ্ৰাইজেছ, শুনিছো। তেওঁলোকৰ নামটো কোনে নাই শুনা চাগে। তেওঁলোকৰ অফিচতে হ'ব মিটিং। তুমি কিন্তু সময়মতে পোৱাকে যাবা, দেৰি নকৰিবা আকৌ। হ'ব অনন্যা, মই সময়মতে পামগে। মীনাক্ষী, বহুত ৰাতি হ'ল, এতিয়ালৈকে তুমি শুৱা নাই যে? আনকালে দেখোন তুমি ইমান সময়লৈকে শুয়ে যোৱা। অনামিকা বা, আজি শুওঁতে মানে মোৰ অলপ দেৰিয়ে হ'ব। তুমি শুই থাকাগে অনামিকা বা, মোৰ দেৰি হ'ব। তুমিনো এতিয়া কি কৰি আছা মীনাক্ষী? কাইলৈ কৰিবা, থোৱা আৰু। ৰাতিপুৱা সোনকালে উঠি অফিচ যাব লাগিব। ৰাতি ভালকে টোপনি নহ'লে অফিচত গৈ কামবোৰ কেনেকে কৰিবা? মোৰ সেইবোৰ অভ্যাস আছে অনামিকা বা, তুমি চিন্তা নকৰিবা। কেতিয়াবা এনেকুৱা ইম্পৰ্টেণ্ট মিটিং থাকিলে মই গোটেই ৰাতি উজাগৰে কটাই দিওঁ। মীনাক্ষী, কাইলৈ অফিচত কিবা ডাঙৰ মিটিং আছে নেকি? অনামিকা বা, ইম্পৰ্টেণ্ট মিটিং এখন আছে কাইলৈ। ছাৰে এটা ৰেছপন্সিবিলিটি মোকে দিছে। প্ৰেজেণ্টেশ্যন এটা বনাব লাগে, সেইকাৰণে আজি শুওঁতে মোৰ বহুত দেৰি হ'ব। তুমি শুই থাকাগে, মোৰ চিন্তা নকৰিবা। তুমি এনেই মিছাতে টোপনি ক্ষতি কৰিব নালাগে। মোৰনো আৰু কিহৰ টোপনি মীনাক্ষী? নয়ন যোৱাৰ পৰা দেখোন মোৰ টোপনিয়ে নহা হ'ল। ৰাতি হ'লে বিচনাত পৰিব লাগে কাৰণেহে পৰোঁ। ইকাতি সিকাতি কৰি থাকোঁতে দেখোন ৰাতিয়ে পুৱাই যায়, টোপনিয়ে নাহে মোৰ। এনেকে হ'লে কেনেকে হ'ব অনামিকা বা? তুমি সেই কথাবোৰ এতিয়া অলপ পাহৰিবলৈ চেষ্টা কৰা। তুমি তোমাৰ হাজবেণ্ডক হেৰুৱাইছা, এইটো কথা ইমান ইজিলি পাহৰিব নোৱাৰিবা তুমি, সেইটো মই বুজি পাইছো। কিন্তু এতিয়া তোমাৰ বাচ্চাটোৰ কথা চিন্তা কৰা। টোপনি ক্ষতি কৰাটো তোমাৰ কাৰণেও বেয়া আৰু গৰ্ভত থকা সন্তানটোৰ কাৰণেও বেয়া। মনটো অলপ ভাল কৰি ৰাখিবলৈ চেষ্টা কৰা, তেতিয়াহে এটা হেল্ডি বেবী জন্ম হ'ব। মই চেষ্টা নকৰা নহয় মীনাক্ষী, বহুত চেষ্টা কৰোঁ। কিন্তু বহুত চেষ্টা কৰিও পাহৰিব নোৱাৰো। এনেকুৱা অৱস্থাত নয়ন মোৰ ওচৰত থকা হ'লে কিমান ভাল হ'ল হ'লে ন মীনাক্ষী? এতিয়া চাগে নয়ন আৰু মোৰ মাজৰ সম্পৰ্ক বহুত ভাল হৈ গ'ল হ'লে। মোৰ গৰ্ভত তাৰ সন্তান আছে, এই কথা গম পোৱাৰ পিছত সিও চাগে মোৰ বহুত কেয়াৰ কৰিলে হ'লে। অনামিকা বা, এইবোৰ কথা চিন্তা কৰি এতিয়া জানো কিবা লাভ আছে? নাই মীনাক্ষী, ময়ো বুজি পাওঁ এইবোৰ কথা চিন্তা কৰি আৰু এতিয়া একো লাভ নাই। কিন্তু তথাপিও মনলৈ কিয় জানো এইবোৰ কথাই আহি থাকে। আৰু মোৰ মনলৈ অহা চব কথা মই তোমাকে কৈ দিওঁ মীনাক্ষী। তোমাৰ চাগে আমনিও লাগে ন? কি যে কোৱা নহয় তুমি অনামিকা বা, মোৰ বাৰু কিয় আমনি লাগিব? কিন্তু এইবোৰ কথাকে চিন্তা কৰি থকাটো এতিয়া তোমাৰ কাৰণে আৰু বেবীৰ কাৰণে দুয়োজনৰ কাৰণে বেয়া, সেইকাৰণেহে মই কওঁ। বাৰু কোৱাচোন, আজি তোমাৰ প্ৰথম দিন আমাৰ অফিচত কেনেকুৱা গ'ল? ভাল লাগিল মীনাক্ষী, অফিচৰ মানুহবোৰ দেখোন বৰ ভাল। সকলোৱে নিজে আহি মোৰ লগত চা চিনাকি হৈছে। চাবাচোন আগলৈ আৰু ভাল লাগিব। মীনাক্ষী, তুমি কেনেকৈ প্ৰেজেণ্টেশ্যন বনাইছা মোকো শিকাই দিয়াচোন। আগলৈ বা ছাৰে মোক কি কামৰ দায়িত্ব দিয়ে এতিয়ালৈকে বুজি পোৱা নাই নহয়। আগতীয়াকে অলপ এইবোৰ কাম শিকি থোৱাটো ভাল হ'ব, নে কি কোৱা? ঠিকেই কৈছা তুমি অনামিকা বা। আহা, তোমাক মই শিকাই দিম। আজি আমি দুয়োজনীয়ে মিলি প্ৰেজেণ্টেশ্যনটো বনাম। আৰু অনামিকা বা, কাইলৈ যিটো মিটিং আছে অফিচত, সেই ডিলটো যদি ফাইনেল হৈ যায় তেতিয়া নতুনকৈ এটা প্ৰজেক্ট আৰম্ভ হ'ব। আৰু খুব সম্ভৱ ছাৰে চাগে তোমাক সেই প্ৰজেক্টটোতে সোমোৱাব। হয় নেকি মীনাক্ষী? তেনেহ'লেতো বহুত ভাল কথা। মই নতুন নতুন কাম বহুত শিকিব পাৰিম ন? অনামিকা বা, বহুত শিকিব পাৰিবা। মাত্ৰ কাইলৈ মিটিংখন ভালে ভালে হৈ গ'লে হ'ল আৰু। কি হ'ব বাৰু আগলৈ? অনামিকাই চাকৰি কৰা অফিচটোলৈকে নয়নো আহি আছে। নয়ন আৰু অনামিকাৰ দেখা দেখি হ'বনে? আৰু যদি দেখা দেখি হয়, কি পৰিস্থিতি হ'ব বাৰু? এই সকলো প্ৰশ্নৰ উত্তৰ পাবলৈ আমাৰ আগন্তুক খণ্ডলৈ অপেক্ষা কৰক।